সুযোগ পালে এৰি নিদিয়ে বিজেপিয়ে। এবছৰ পূৰ্বে য'ত পৰাজিত হৈছিল তাতেই এইবাৰ বিজেপিৰ বিজয় উৎসৱ। গৌৰৱ গগৈৰ কটা ঘাট নিমখ লগাবলৈ যোৰহাটত বিজেপিৰ হাল্লা বোল। বুধবাৰে বিজেপিৰ ৰাজ্যিক বৰ্ধিত বিষয়ববীয়া বৈঠক। পঞ্চায়ত নিৰ্বাচনৰ পাছত দলটোৰ বিষয় বাবদ থকা নেতৃত্ব বুধবাৰে মিলিত হ'ব বৈঠকত। পিছে এই বৈঠকৰ বাবে বিজেপিয়ে নিৰ্বাচন কৰিলে যোৰহাটক। নকলেও হ'ব, যোৰহাট বাছনি বিজেপিয়ে কিয় কৰিছে? ঠিকেই, এই যোৰহাটত 24ৰ লোকসভাত হোৱা পৰাজয় বিজেপিৰ বাবে আছিল বেদনাদায়ক। 24ৰ যুঁজখনত এফালে অকল গৌৰৱ গগৈ আৰু আনফালে সৰ্বশক্তিৰে আছিল বিজেপি দলটো। সেই পৰাজয়ৰ পাছত এইবাৰ পঞ্চায়ত নিৰ্বাচনত লাভ কৰা বিজয়ে বাৰুকৈ উৎসাহিত উৎফুল্লিত কৰিছে বিজেপিক। আৰু এই বিজয় উৎসৱৰ সময়তেই পাকিস্তানৰ প্ৰসংগ টানি আনি মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে, 26ৰ ইলেকশ্যনৰ কাৰণে আৰু চিৰিয়াছ হ'ব লাগিব, কাৰণ অসমখনক আমিয়েই বচাব লাগিব। আমাৰ ইয়াত থকা যিসকল পাকিস্তানৰ চিম্পেটাইজাৰ আছে তেওঁলোকৰ পৰা অসমখনক বচাব লাগিব আমাৰ মিত্ৰজোঁটটোৱে। অসমখনৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সকলোৱে। গতিকে আমাৰ প্ৰত্যেকখন কাৰ্যনিৰ্বাহকেই গুৰুত্বপূৰ্ণ, যোৰহাটৰখনৰো গুৰুত্বপূৰ্ণ, ভৱিষ্যতেও গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক হ'ব। আৰু অসমৰ মানুহক আমি ধন্যবাদ দিয়াৰ কাৰণে এইখন কাৰ্যনিৰ্বাহক সিদিনা হোৱা পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব ফলাফল আমি লাভ কৰিছোঁ আমাৰ মিত্ৰজোঁটে। আমি কেতিয়াও আগতে এনেকৈ 300 জিলা পৰিষদৰ চিটত জিকা নাছিলোঁ। গতিকে তাৰ কাৰণে নিশ্চয়কৈ আমি ধন্যবাদ দিম আৰু নতুন নতুন আমি কিছু সংকল্প ল'ম, তাৰ কাৰণে কাম কৰিম। এতিয়া আহিছোঁ বিজেপি এইবাৰ উৎসাহিত কিয়? 2024ৰ লোকসভাত মাজুলীক বাদ দি সকলোতে পাছ পৰা বিজেপিয়ে পঞ্চায়তত জেডপিচিত টিয়কত 24,987টা ভোটৰ অগ্ৰগতি পালে। 14,363টা ভোটৰ অগ্ৰগতি যোৰহাটত। মৰিয়নীত অগ্ৰগতি পালে 22,864টা ভোটৰ। জেডপিচিত মাহমৰাত বিজেপিৰ লিড 21,268টা ভোটৰ। সোণাৰীত লিড 20,277টা ভোটৰ। ডিমৌত অগ্ৰগতি 24,802টা ভোটৰ। শিৱসাগৰত অগ্ৰগতি 21,126টা ভোটৰ। তিতাবৰত 19,060, নাজিৰাত 18,961টা আৰু মাজুলীত অগ্ৰগতি 20,276টা ভোটৰ। জিলা পৰিষদ, আঞ্চলিক পৰিষদ প্ৰায় সকলো দখল কৰা বিজেপিয়ে 26ৰ ৰণদংকা এতিয়াৰে পৰা বজাব বিচাৰিছে যোৰহাটত। বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত হ'বলগীয়া বিষয়ববীয়া বৈঠকত বিজেপিয়ে পালন কৰিব বিজয় উৎসৱ। আপোনালোকে সন্ধ্যাৰ যোৰহাট চাব। 21 তাৰিখে সন্ধ্যা যোৰহাটত কি হয় সেইটোলৈ আপোনালোকে ৰৈ থাকক। সেইটো মই নকওঁ, সেইটো মই অকণমান মেইনটেইন কৰিছোঁ, ভিতৰতে ৰাখিছোঁ। 21 তাৰিখে 4টা বজাত যোৰহাটৰ ৰাজপথ আপোনালোকে চাব কি হয়। যোৰহাট জিলাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, আমাৰ নেতাসকল, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আজি তাৰিখত আমাৰ সমস্ত কাৰ্যকৰ্তাৰ উৎসাহ উদ্দীপনা কামৰ জৰিয়তে আজি এক উল্লেখযোগ্য এক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ল, যিটো অভিলেখ সৃষ্টি কৰিলে। সেইটো কাৰণে স্বাভাৱিকতে আমি সকলো উৎফুল্লিতও হৈ আছোঁ। পঞ্চায়ত নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত অভূতপূৰ্ব সঁহাৰি জনসাধাৰণে জনালে আৰু জনসাধাৰণক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু জনসাধাৰণৰ ৰায় এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে। জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ প্ৰদান কৰিলে, তাৰ বাবে আমি যোৰহাট লোকসভা সমষ্টিৰ জনসাধাৰণক আমি ধন্যবাদ জনাইছোঁ। আগতে এটা আৱেগ আছিল, সেই আৱেগত ৰাইজ উঠি গৈছিল, কিন্তু ৰাইজে ভুল বুজি পালে, যে ৰাইজে উপলব্ধি কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়েহে জনসাধাৰণৰ ভালৰ কাৰণে কাম কৰিছে। উল্লেখযোগ্য যে বৰ্ধিত বিষয়ববীয়া বৈঠকৰ অন্যতম বিষয় হ'ব আগন্তুক বিটিচি নিৰ্বাচন। বিটিচি নিৰ্বাচনৰ বাবে দলটোৱে প্ৰাৰম্ভিক ৰণকৌশল প্ৰস্তুতৰ লগতে ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰো ৰূপৰেখা প্ৰস্তুত কৰিব। যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰ ইতিমধ্যে বৈঠকৰ বাবে সাজু হৈছে। উল্লেখযোগ্য যে পঞ্চায়তত পোৱা সফলতাৰ পাছতেই যোৰহাটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মুখ্যমন্ত্ৰীক বাৰম্বাৰ প্ৰস্তাৱ দিছে যোৰহাট বিজেপিয়ে। যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মৃণাংকৰ সৈতে প্ৰিয়ংকা সেনাপতিৰ সহযোগত ব্যুৰ' ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।